হেল্ল' এভৰিৱান, আমি গুৱাহাটীত গৈ আছোঁ। এয়া ৰিধি আৰু মই। এয়া আমাৰ ৰিধি ক'ত যোৱা মা? ক'ত যোৱা? গুৱাহাটীত যোৱা নেকি? এয়া আমি গুৱাহাটীত গৈ আছোঁ। এয়া চাওকচোন, ইমান ধুনীয়া ৰাস্তা, ভাল লাগিল। আৰু এনেকুৱা গছ গছনিৰ মাজত গৈ ভাল লাগে। আৰু এইফালে মই ঘৰত কচু বনাইছোঁ, নলকচু, বুট। আৰু ইয়াৰ ৰেচিপি আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে মোৰ শ্বৰ্ট ভিডিঅ'ত গৈ চাব পাৰে। আৰু এইফালে আমাৰ ৰিধিক চাওকচোন, তাইক মই ভাত বনাই থাকোঁতে তাইক মই কৈছোঁ যে তুমি এইখিনি ভৰাই থোৱাচোন, কাৰণ নহ'লে তাই কিবা কিবি কৰি থাকে, উৎপাত কৰি থাকে, মোক কামখিনি কৰিব নিদিয়ে যে, সেইকাৰণে মই তাইক এইটো কৰিছোঁ। আৰু তাই ইমান ধুনীয়াকৈ ভৰাইছে নহয়। আৰু এয়াই, নহ'লে কামখিনি কৰিব নোৱাৰি, প্ৰত্যেক মাকৰে এনেকুৱা নহয়নে? আৰু কামখিনি কৰি মেলি আজৰি হৈ আমি গুৱাহাটীলৈ আহিলোঁ। এইফালে তাইক খুৱাব লাগে, তাইক খোৱাটো কৰিবতো লাগিবই ন, ঘৰতে কৰি আহিলোঁ। আৰু ইয়াৰ ৰাস্তাত চাওকচোন, অম্বুবাচী যে, সেইকাৰণে ভক্তসকলে এনেকৈ ইয়াতে থাকে আৰু প্ৰত্যেক বছৰে তেনেকুৱাকৈ থাকে। এইবাৰ মই নিজে দেখিব পালোঁ, যিহেতু গুৱাহাটী গৈছিলোঁ। সেয়া চাওকচোন, ভগৱানৰ প্ৰতি কেনেকুৱা এটা শ্ৰদ্ধা, ভাল লাগি যায়, কাৰণ তেওঁলোকে কিমান কষ্ট কৰি আহে। আৰু এইফালে ভূটনাথত সকলো ভক্তক খোৱা লোৱাৰ সুবিধা চৰকাৰে কৰি দিছে। আৰু এয়া আমি আহি আছোঁ, এইফালে আমি নতুন ব্ৰিজ এখন পালোঁ। নতুন ব্ৰিজ মানে কি হয়, যিহেতু মোৰ বহুদিন গুৱাহাটী অহাই হোৱা নাই, মোৰ কাৰণে নতুনে হয়। আপোনালোকে দেখিছে চাগে, এই ব্ৰিজত মানে কি হ'ল, ইমান ধুনীয়াকৈ বনাইছে নহয়, নৰখিনো কেনেকৈ থাকোঁ, ইমান ধুনীয়া হাৱা আহি আছে। সেয়া আমিও অলপ ৰখিলোঁ, ৰিধিও খুব ভাল পালে, এয়া বহুত ভাল লাগিলে। আৰু আগতে গুৱাহাটী গ'লে মানে এই দেখা নাছিলোঁ, এতিয়া কথা নাই আৰু, এতিয়া ফেঞ্চি গ'লেই দেখা পায়। আৰু ব্ৰিজখনত উঠি বহুত ভাল লাগে। আমাৰ যে গুৱাহাটীত ইমান ধুনীয়া কৰিছে নহয়নে? আৰু এয়া মই গুৱাহাটীত যোৱাৰ মেইন উদ্দেশ্য আছিল মোৰ বাক লগ কৰিব। বা মানে মোৰ জেঠীমাৰ ছোৱালী। এয়া তাই স্পেইনত থাকে, আমি সৰুৰ পৰাই এৰা এৰি নাই। এয়া তাই আহিছে, সেয়ে মই তাইক লগ কৰিব গ'লোঁ। আৰু তাইক লগ কৰি আমি আহিলোঁ। আহি ইয়াতে খাব লৈছোঁ। আৰু এয়া আমাৰ ৰিধি দেউতাকৰ কোচত, মোক নালাগে, দেউতাক যেতিয়া লগত থাকে তেতিয়া দেউতাকৰ তাতে। আৰু এয়া আমি ভাবিলোঁ কিবা অলপ খায়ে যাওঁ, যিহেতু গুৱাহাটী আহিলে কিবা নহয় কিবা খোৱাই যায়। আৰু এইফালে বাক লগ কৰি বহুত ভাল লাগিলে, কাৰণ আমি এৰা এৰিয়ে নাছিলোঁ। লগতে তাই যিহেতু বাহিৰত থাকিল, লগতে বিয়াও হ'ল, ক'ত আৰু এতিয়াতো আৰু তেনেকুৱা সুবিধাও নিমিলে, আৰু বা কেতিয়া লগ পাওঁ। সেয়াই আজি আমি দুয়োটাই মানে বহুত টাইম কথা পাতিলোঁ, সঁচাকৈ বহুত ভাল লাগিলে। কাৰণ সৰুৰ স্মৃতি মনত পৰিলে বহুত বেয়া লাগে, আগতে কেনেকুৱা আছিলে, কিন্তু এতিয়া আমাক প্ৰত্যেকে ব্যস্ত, সেয়াই কোনো কাকো সময় দিব নোৱাৰে। তাইৰো বেলেগ মানে বেলেগ পৰিৱেশ, মোৰ বেলেগ পৰিৱেশ, সেয়াই। আৰু এইফালে আমি ইয়াতে চাহ খালোঁ, চাহ পানী খাই এয়া চাওকচোন, ইমান ধুনীয়া ধুনীয়া ফটো উঠিব পাৰি। হাজবেণ্ডক অলপ ফটো উঠাই দিয়ক, অলপ ভিডিঅ' কৰি দিয়ক। অকলে কৰাটোতো সম্ভৱ নহয়নে? এয়া মই ৰিধিক তাইৰ লগত ফটো উঠিলোঁ, ফটো চটো উঠি মেলি আমি ঘৰলৈ উভতিলোঁ। তাই খুব ভাল পালে। আৰু এনেকৈ অলপ ওলায়ো ভাল লাগে। আৰু ইয়াৰ ৰাতিয়ে হ'ল আহোঁতে, আমি যিহেতু দেৰিকৈ গৈছিলোঁ। আৰু এয়া চাওকচোন, ৰাস্তাৰ পৰিৱেশ ইমান ধুনীয়া, ৰাতি
লাইটৰ পোহৰত খুব ভাল লাগে। আৰু এনেকুৱা আমি ঘৰলৈ উভতিলোঁ। আৰু মোৰ ভিডিঅ'টো যদি কোনোবাই নতুন চাইছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।